গালাতিয়া 3:11 পৰা লিখা আছে ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ। মাৰ্কে লিখা বাৰ্তা যেতিয়া আমি চাওঁ 11 অধ্যায় 12 পদৰ পৰা আমি 14 পদলৈ চাওঁ আৰু 20 পদৰ পৰা আমি যেতিয়া 25 পদলৈকে চাওঁ, তাত এটা ঘটনাৰ বিষয়ে বৰ্ণনা কৰা আছে। এদিন যীশুখ্ৰীষ্ট বৰ্থনীয়া গাঁৱৰ পৰা জেৰুচালেমলৈ গৈ আছিল। বাটত যাওঁতে তেওঁৰ ভোক লাগিল আৰু তেওঁ দূৰৰ পৰা পাতে সৈতে এজোপা ডিমৰ গছ দেখিলে আৰু তেওঁ ডিমৰ গছৰ পৰা কিবা ফল পাব বুলি আশা কৰি ওচৰলৈ গ'ল, কিন্তু পাতৰ বাহিৰে একো নাপালে। তাতে যীশুখ্ৰীষ্টই ক'লে যে আজিৰ পৰা আৰু তোমাৰ ফল কেতিয়াও নাখাওঁ। তাতে শিষ্যবিলাকে সেই কথা শুনিলে। দ্বিতীয় দিনা যেতিয়া যীশুখ্ৰীষ্ট শিষ্যবিলাকে সৈতে সেই বাটেদি গৈ আছিল, তেতিয়া পিতৰৰ মনত পৰিল যে ডিমৰু গছজোপা শুকাই আছে আৰু যীশুখ্ৰীষ্টই এই ডিমৰু গছজোপা খাব দিছিলে। তেতিয়া যীশুখ্ৰীষ্ট উত্তৰ দি ক'লে যে তোমালোকে ঈশ্বৰৰ বিশ্বাস ৰাখা আৰু তোমালোকে যদি এই পৰ্বতটোকো ইয়াৰ পৰা অতিকৈ আগৰত পৰকগৈ বুলি যদি মনতে সংশয় নকৰি কয়, সিও তোমালোকলৈ হ'ব। এই হেতুকে প্ৰাৰ্থনা কৰি যি খোজা তাকে পালো বুলি বিশ্বাস কৰা তেহে পাবা। প্ৰিয়সকল, এই পেছেজত যেতিয়া আমি চাওঁ তেতিয়া ইয়াত যীশুখ্ৰীষ্টই একচুৱেলি আমাক বিশ্বাসৰ বিষয়ে শিক্ষা দিছে। প্ৰিয়সকল, আমি যেতিয়া কিবা এটা বিষয়ৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, কিন্তু সেই মুহূৰ্তমানৰ পাছত আমাৰ মনত আকৌ সংশয়, ভয়, চিন্তা হ'বলৈ আৰম্ভ হয়। কাৰণ আমি বিশ্বাস কৰিব নোৱাৰো, কাৰণ আমি চিন্তিত হওঁ যে মই প্ৰাৰ্থনা কৰিছো, এটা ঠিক হ'ব নে নহ'ব। মই এই বিষয়টোৰ কাৰণে প্ৰাৰ্থনা কৰিছো, কিন্তু মই এতিয়া উত্তৰ পাম নে নাপাম। প্ৰিয়সকল, মই বহুতবাৰ এনেকুৱা চিটুৱেশ্যন ফেচ কৰিছো যে মই কিবা এটা বিষয়ৰ কাৰণে প্ৰাৰ্থনা কৰিছিলো, কিন্তু কিছু মুহূৰ্তৰ পাছত মই আকৌ এই বিষয়ৰ কাৰণে পুনৰ চিন্তাত পৰিছো। বাইবেলত লিখা আছে যে গালাতিয়া 3:11 পদৰ মতে ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ। যদি এজন ধাৰ্মিকৰ বিশ্বাস নাথাকে, তাৰ বিপৰীতে যদি আমি কওঁ তেনে ধাৰ্মিকজন অবিশ্বাস কৰিলে মৰিব, মানুহে অবিশ্বাস কৰিলে মৰিব। গতিকে প্ৰিয়সকল, আমি সদায় নিজৰ বিশ্বাসটোক অটুট ৰখাৰ প্ৰয়োজন আছে। আমি কিদৰে আমাৰ বিশ্বাসটো অটুট ৰাখিম প্ৰিয়সকল? বাইবেলত লিখা আছে যে পৌলে কৈছে এটা জেগাত, মই উত্তম যুদ্ধত প্ৰাণপণ কৰিলো আৰু মই মোৰ বিশ্বাস ৰাখিলো, মই দৌৰ সম্পূৰ্ণ কৰিলো। প্ৰিয়সকল, আমি যেতিয়া বিশ্বাস কৰো, আমি যেতিয়া প্ৰাৰ্থনা কৰো, তেতিয়া আমি সঁচাকৈ ঈশ্বৰৰ বিশ্বাস কৰো যে ঈশ্বৰে এই যি বিষয় মোৰ আছে তাক ঈশ্বৰে ঠিক কৰিব। কিন্তু যেতিয়া সময় বাগৰি যায়, তেতিয়া সময়ৰ লগে লগে আমাৰ বিশ্বাসবিলাকো আমাৰ পৰা নাইকিয়া হৈ যায়। আমি যেতিয়া চিটুৱেশ্যনলৈ চাওঁ, আমি প্ৰাৰ্থনা কৰিছো কিন্তু চিটুৱেশ্যন বেছি বেয়াৰ ফালে গৈ আছে। আমি প্ৰাৰ্থনা কৰিছো কিন্তু আমাৰ প্ৰাৰ্থনাৰ দৰে উত্তৰ পোৱা নাই। প্ৰিয়সকল, আমি যেতিয়া প্ৰাৰ্থনা কৰো, তাৰ পাছত আমি আৰু এটা কাম কৰিব লাগিব। এই কামটো হ'ল আমাৰ বিশ্বাসক আমি ৰাখিব লাগিব। অৰ্থাৎ যেতিয়াই আমি প্ৰাৰ্থনা কৰাৰ পাছত যেতিয়াই আমি চিটুৱেশ্যন বেয়াৰ ফালে যোৱা দেখো, তেতিয়াই আমি যীশুখ্ৰীষ্টৰ কোৱা বাক্য আমি প্ৰক্লেম কৰিব লাগে। আমি যীশুখ্ৰীষ্টৰ বাক্যৰ দ্বাৰাই শয়তানক আমি নিৰুদ্ধৰ কৰিব লাগে। কিয়নো আমি বহুতবাৰ প্ৰাৰ্থনা কৰাৰ পাছত শয়তানে আমাৰ বিশ্বাসত বহুতবাৰ এটেক কৰে।
আমাৰ বিশ্বাস ভাঙিবলৈ চেষ্টা কৰে, আমাক নিৰাশ কৰিবলৈ চেষ্টা কৰে। শয়তানে বহুতবাৰ আমাক কুৱেশ্যন লৈ আহে যে তুমি প্ৰাৰ্থনা কৰিছা হয়, কিন্তু ঠিক হ'ব জানো? তোমাৰ ঈশ্বৰে তোমাৰ প্ৰাৰ্থনা শুনিব জানো? বহুতবাৰ এনেকুৱা চিন্তা আমাৰ মনলৈ আহে। এইটো চিন্তা নহয় প্ৰিয়সকল, এইটো শয়তানৰ এটা এটেক হয়। শয়তানে সদায় আমাৰ মনত তাৰ যুদ্ধ কৰে, সি সদায় আমাৰ মনত এটেক কৰে। তেওঁৰ যুদ্ধক্ষেত্ৰ হৈছে আমাৰ মাইণ্ড হয়। তেওঁ সদায় আমাৰ মনত সন্দেহ আৰু প্ৰশ্ন লৈ আহে। তুমি ইমান দিনে ঈশ্বৰত বিশ্বাস কৰিছা, কিন্তু ইমান দিনে প্ৰাৰ্থনা কৰিছা, তথাপি ঠিক হোৱা নাই। তোমাৰ প্ৰাৰ্থনা ঈশ্বৰে নুশুনে, তোমাৰ প্ৰাৰ্থনা ঈশ্বৰে উত্তৰ নিদিয়ে। তুমি যিমানে প্ৰাৰ্থনা কৰিলেও তোমাৰ একো কাম নহব। এনেকুৱা বহুত ৰকমৰ মিছা কথা কয়। তেতিয়া আমি শয়তানক উত্তৰ দিয়া উচিত যে শয়তান ধৰুৱা, যে ঈশ্বৰৰ বাক্যত লিখা আছে তেওঁ মোৰ কাৰণে চিন্তা কৰে। এইদৰে যেতিয়া শয়তানে আমাৰ পৰিস্থিতিক লৈ মিছা কথা কবলৈ আৰম্ভ কৰে, তেতিয়া শয়তানক আমি ঈশ্বৰৰ বাক্যৰে আমি জবাব দিব লাগিব। তেতিয়া শয়তান, বাইবেলত লিখা আছে যে তোমালোকে ঈশ্বৰৰ অধীন হোৱা আৰু শয়তানৰ প্ৰতিৰোধ কৰা। শয়তানক আমি প্ৰতিৰোধ কৰিব লাগিব, বিৰোধ কৰিব লাগিব আমি শয়তানক। শয়তানে যেতিয়া আমাৰ মনত বেয়া চিন্তা দিয়ে, নিৰাশা সৃষ্টি কৰিবলৈ চেষ্টা কৰে, যেতিয়া আমাৰ মনত নানা ৰকমৰ নেগেটিভ থটছ বিলাক দিয়ে, নেগেটিভ চিন্তাবিলাক দিয়ে, তেতিয়া আমি শয়তানক জবাব দিয়া উচিত। বাইবেলত লিখা আছে যে মথিয় লিখা সুবাৰ্তা 4 অধ্যায়ত যীশুখ্ৰীষ্টৰ শয়তানে পৰীক্ষা লয়। যেতিয়া যীশুৰ ভোক লগাত শয়তানে কয় শিলবিলাকক পিঠা হবলৈ দিয়া, তেতিয়া যীশুখ্ৰীষ্টই ঈশ্বৰৰ বাক্যৰ পৰা লৈ পেলাই তেওঁ কি কৰে? শয়তানক উত্তৰ দিয়ে, তাৰ বিৰোধ কৰে। লিখা আছে মানুহ কেৱল পিঠাৰে যাই নাথাকিব, কিন্তু ঈশ্বৰৰ মুখৰ পৰা প্ৰত্যেক বাক্যৰেহে যাই থাকে। প্ৰিয়সকল, তাৰ পাছত আকৌ দ্বিতীয়টো কুৱেশ্যন হৈ যে তুমি মোৰ আগত প্ৰণিপাত কৰা, মই তোমাক গোটেই জগতৰ ঐশ্বৰ্যবিলাক দিম। তেতিয়া শয়তানে যীশুখ্ৰীষ্টই শয়তানক বিৰোধ কৰি কয়, উত্তৰ দি কয় ঈশ্বৰৰ প্ৰণিপাত কৰা আৰু তেওঁৰে আৰাধনা কৰা। এইদৰে লিখা আছে। তাৰপাছত 3 নম্বৰ কুৱেশ্যন কৰে যে তুমি নিজক ওপৰৰ পৰা পেলাই দিয়া, আৰু কিয়নো লিখা আছে স্বৰ্গদূত বিলাকে তোমাক হাতেৰে দাঙি ধৰিব। তেতিয়া যীশুখ্ৰীষ্টই কয় ঈশ্বৰক পৰীক্ষা নকৰিবা, মোৰ পাছলৈ খচি যা শয়তান। এইদৰে যেতিয়া যীশুখ্ৰীষ্টই তাক জবাব দিলে, তাৰ বিৰোধ কৰিলে, তেতিয়া শয়তানে পলাই গ'ল। প্ৰিয়সকল, এই সেম কামটো আমি কৰিব লাগিব। আমি যেতিয়া নেগেটিভ চিন্তা, নেগেটিভ থটছ, আমি যেতিয়া মনত কিবা এটা নেগেটিভ থটছ, ডিমনিক থটছ, ভয়, শংকা, চিন্তা যেতিয়া আমি অনুভৱ কৰোঁ, তেতিয়া আমি ঈশ্বৰৰ বাক্য কনফেছ কৰিব লাগে, স্বীকাৰ কৰিব লাগে, ঈশ্বৰৰ বাক্য প্ৰয়োগ কৰিব লাগে, ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰি ক'ব লাগে। লিখা আছে তোমালোকৰ সকলো চিন্তা তেওঁৰ ওপৰত পেলাই দিয়া, কিয়নো তেওঁ আমাৰ কাৰণে চিন্তা কৰে। শয়তান ঈশ্বৰৰ বাক্যলৈ ভয় কৰে। প্ৰিয়সকল, আমি যদি শয়তানক মাৰিব বিচাৰো, তেনেহলে মাত্ৰ ঈশ্বৰৰ বাক্যৰ দ্বাৰাহে তাক মাৰিব পাৰো। কিয়নো বাক্য লিখা আছে ঈশ্বৰৰ বাক্য দুধৰীয়া তৰোৱাল স্বৰূপ, আত্মা, গাঁঠি আৰু মজ্জাকো ভেদ কৰে বুলি কৈছে। আত্মাকো ই ভেদ কৰিব পাৰে, শয়তানক মাৰিব পাৰে ঈশ্বৰৰ বাক্যই। আমি যিদৰে তৰোৱাল লওঁ ন, আগৰ দিনত মানে তৰোৱাল লৈ পেলাই যুদ্ধ কৰিছিলে। আজিৰ দিনত ঈশ্বৰে তৰোৱাল ঈশ্বৰৰ বাক্যক কয়। ঈশ্বৰৰ বাক্যই আত্মাৰ তৰোৱাল। গতিকে আত্মাক যদি, দুষ্ট আত্মাক যদি আমি মাৰিব বিচাৰো, তেনেহলে ঈশ্বৰৰ বাক্য প্ৰয়োগ কৰিব লাগিব। যেতিয়ালৈকে ঈশ্বৰৰ বাক্য প্ৰয়োগ নকৰিব, তেতিয়ালৈকে দুষ্ট আত্মাই আপোনাক তাৰণা কৰিবলৈ, নানা ৰকমৰ প্ৰেছাৰ দিবলৈ নেৰিব। আপোনাক টৰ্চাৰ কৰি থাকিব, আপোনাক অত্যাচাৰ কৰি থাকিব, মানসিকভাৱে বহুত অত্যাচাৰ কৰি থাকিব। গতিকে আমি ঈশ্বৰৰ বাক্য তেওঁৰ বিৰুদ্ধে আমি ক'ব লাগে, তেওঁক আমি ঈশ্বৰৰ বাক্যৰে জবাব দিব লাগে। জানেনে আপুনি ঈশ্বৰৰ বাক্যৰে যেতিয়া শয়তানক জবাব দিয়ে, তেতিয়া কি হয়?
ঈশ্বৰৰ বাক্যৰে যেতিয়া আমি জবাব দিওঁ তাৰ কাৰণে যিদৰে বাইবেলত লিখা আছে যে শব্দ এটা তৰোৱাল স্বৰূপ কাৰ স্বৰূপ বুলি কৈছে শব্দই বিন্ধে মানুহৰ হৃদয় মানুহৰ আত্মাক বিন্ধে ইমোচনক বিন্ধে ঠিক সেইদৰে আমি যেতিয়া ঈশ্বৰৰ বাক্য কওঁ তেতিয়া শয়তানক যিদৰে তৰোৱালেৰে এজন মানুহক কাটিলে হয় ঠিক সেইদৰে শয়তানক ঈশ্বৰৰ বাক্যৰে এনেকে কাটিলে হয় গতিকে আমি সদায় ঈশ্বৰৰ বাক্য লৈ পেলাই শয়তানৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগে যদি আমি এইটো নকৰো তেনেহলে আমি বিশ্বাসৰ পৰা কহি পৰি যাম আজি আমি বহুত বিশ্বাসীক দেখিছো তেওঁলোকে বিশ্বাসৰ পৰা কহি পৰিলে কিয় কহি পৰিলে কাৰণ শয়তানে তেওঁলোকলৈ কুৱেশ্যন মাৰ্ক লৈ আহিলে ডাউট লৈ আহিলে চিন্তা লৈ আহিলে ভয় লৈ আহিলে তোমাৰ জীৱনত একো হোৱা নাই তোমাৰ জীৱনত ঈশ্বৰ থকাৰ পাছতো বহুত চিন্তা আছে বহুত ভয় আছে একো আশা নাই তোমাৰ জীৱনত কি ঘটি আছে আৰু আমি বহুত বিশ্বাসী তাক বিশ্বাস কৰি লৈ ঈশ্বৰৰ ওপৰত সন্দেহ কৰি ঈশ্বৰ যদি মোৰ লগত আছে তেনেহলে মোৰ জীৱনত কিয় এনেকুৱা চিন্তাবিলাক আছে কিয় এনেকুৱা অমংগল মোৰ জীৱনত কিয় এনেকুৱা বেয়া চিটুৱেশ্যন আছে প্ৰিয়সকল বাইবেলত লিখা আছে যিবিলাক ঈশ্বৰক প্ৰেম কৰে তেওঁলোকৰ কাৰণে সকলোৱে মংগলৰ অৰ্থে কাৰ্য কৰিছে আমি যদি ঈশ্বৰক প্ৰেম কৰিছো তেনেহলে সেই সকলো চিটুৱেশ্যন সেই সকলো বেয়া পৰিস্থিতি আমাৰ কাৰণে এটা ভাল এটা উৎপন্ন কৰিব গতিকে প্ৰিয়সকল আমি শয়তানৰ বিৰুদ্ধে শয়তানৰ জ্বলন্ত শক্তি সৰক আমি নুমাবৰ কাৰণে বিশ্বাসৰ ঢাল ল'ব লাগিব আৰু শয়তানক প্ৰতিৰোধ কৰিব লাগিব শয়তানক আমি জবাব দিব লাগিব আমি আত্মাৰ তৰোৱাল আমি প্ৰয়োগ কৰিব লাগিব আপুনি যদি এজন যোদ্ধাৰু ব্যক্তি নহয় শয়তানৰ বিৰুদ্ধে তেনেহলে আপোনাক আহিবলগীয়া দিনত শয়তানে মাৰি পেলাব আপোনাৰ বিশ্বাস ধ্বংস কৰি দিব আচ্ছা আপোনাৰ মই যে কৈছো আপোনাৰ বিশ্বাস ধ্বংস কৰি দিব তেতিয়া কেনেকৈ গম পাব যে আপোনাক শয়তানে মাৰি পেলালে আপুনি সদায় মনত ৰাখিব যে যেতিয়া শয়তানে আপোনাৰ বিশ্বাস ভাঙি দিলে ন তেতিয়া আপোনাৰ লক্ষণ হ'ব আপুনি অত্যধিক চিন্তা কৰিব ঈশ্বৰত বিশ্বাস কৰিবলৈ টান পাব আপুনি বাইবেল পঢ়িবলৈ ইচ্ছা নকৰিব আপুনি প্ৰাৰ্থনা কৰিবলৈ ইচ্ছা নকৰিব ফেলোশ্বিপ কৰিবলৈ ইচ্ছা নকৰিব কিয় কাৰণ অলৰেডি শয়তানে তোমাক অলৰেডি তাৰ শস্ত্ৰৰে তোমাৰ বিশ্বাসক ভাঙি দিলে তোমাক ফালি দিলে শয়তানে একচুৱেলি তোমাক কোমাত পেলাই থৈছে গতিকে প্ৰিয়সকল আমি শয়তানৰ বিৰোধ কৰিব লাগে আমাৰ বিশ্বাসক যদি আমি গৰম কৰিব বিচাৰো তপত ৰাখিব বিচাৰো ন তেনেহলে আমি বিশ্বাসৰ কাৰণে যুদ্ধ কৰিব লাগিব সেইকাৰণে প্ৰসংগিত বাক্য লিখা আছে তোমালোকে তপতো নোহোৱা চেঁচাও নোহোৱা কুহুমীয়া হোৱাত মই তোমালোকৰ মুখৰ পৰা বটিয়াই পেলাবলৈ সাজু আছো গতিকে কিয় কুহুমীয়া হৈছে কাৰণ তেওঁলোকে বিশ্বাস কৰিছো বুলিও ভালকে নকৰে কিন্তু এৰিছো বুলিও নেহেৰে চাৰ্চ মাত্ৰ মানে নাম মাত্ৰ মানে খ্ৰীষ্টান হৈ আছে নাম মাত্ৰ জীয়াই আছে প্ৰিয়সকল গতিকে আজিকালিও মানে বহুত আমি বিশ্বাসীবিলাকক দেখিবলৈ পাওঁ যে তেওঁলোকে নাম মাত্ৰ জীয়াই আছে সাংসাৰিক কাৰ্যবিলাকৰ লগত জড়িত হৈ থাকে মই বহুত বিশ্বাসী দেখিছো তেওঁলোকে জগতৰ লগতো জড়িত হৈ আছে তেওঁলোকে গীৰ্জাও গৈ আৰাধনা স্তুতি কৰে কিন্তু জাগতিক কাম কাজ বিলাকতো জড়িত হৈ আছে জাগতিক সংস্থা জাগতিক যিমানবিলাক জাগতিকভাৱে প্ৰচাৰ হয় এনেকুৱা কাৰ্যতো জড়িত হৈ আছে প্ৰিয়সকল আপোনাৰ সেই অৱস্থা আজি কিয় হৈছে গম পাইছেনে কাৰণ আপোনাক শয়তানে অলৰেডি আপোনাৰ বিশ্বাস একচুৱেলি আপোনাক ফালি দিলে শয়তানে আপুনি এতিয়া ঈশ্বৰৰ বিশ্বাসে কৰিব নোৱাৰে যে ঈশ্বৰে মোৰ কাৰণে কিবা এটা ভাল কৰিব আপুনি কিয় আজিকালি জাগতিক দিশত আগবাঢ়িবলগীয়া হৈছে জাগতিকভাৱে আপুনি কিয় এক্টিভ হৈ থাকিবলগীয়া হৈছে জাগতিক কাম কাজত কাৰণ শয়তানে অলৰেডি আপোনাক ফালি পেলালে তাক আপুনি গমেই নাপায় আপুনি যদি বিশ্বাসত পুনৰাই গৰম হ'ব বিচাৰে আপুনি মন পাল্টন কৰা প্ৰয়োজন প্ৰভু মোক ক্ষমা কৰি দিয়া মই যিখিনি কাম কৰিলো তাৰ কাৰণে মোক ক্ষমা কৰি দিয়া মই আজিৰ পৰা প্ৰভু তোমাৰ বাঢ়িব বিচাৰো মোক অনুগ্ৰহ কৰা মোক পুনৰাই জীয়াই তোলা ঈশ্বৰে নিশ্চয় আপোনাক জীয়াই তুলিব আৰু ঈশ্বৰে আপোনাক আকৌ আগৰ নিচিনা বিশ্বাস দিব আপুনি যেতিয়া প্ৰথম যীশুখ্ৰীষ্টৰ আহিছিলে তেতিয়া আপোনাৰ বিশ্বাস কেনেকুৱা আছিলে আপুনি জগতৰ যিকোনো বস্তুকে মানে জগতৰ জাগতিক ক্ৰিয়াকলাপবিলাকত ইমান সন্তুষ্ট নাছিলে আপুনি সোৱাদ নালাগে আপোনাক
কিয়? কিন্তু যি বস্তুক আপুনি আপোনাৰ পেটৰ পৰা আপুনি বতিয়াই পেলাইছিলে এই বস্তুকে আজি মুখেদি খাই আছে আপুনি। কিয়? কিয় এনেকুৱা অৱস্থা হৈছে? কাৰণ আপুনি আত্মাত মৰা। আপুনি আন্ধাৰত কিয় এনজয় কৰি আছে? আপুনি আন্ধাৰত কিয় আমি নিজকে মানে এনজয় কৰি আছো? আন্ধাৰৰ কামবিলাকত কিয় আমি মগন হৈ আছো? জানেনে আপুনি? আন্ধাৰৰ কাম মানে যিমান জাগতিক সাংসাৰিক কামবিলাক আছে, আমি কিয় আত্মিক দিশত এক্টিভ হৈ থাকিব পৰা নাই? ঈশ্বৰৰ বিশ্বাসত মজবুত এটা যোদ্ধাৰো আত্মিকভাৱে এটা যোদ্ধাৰো ব্যক্তি কিয় হ'ব পৰা নাই? কাৰণ আমাৰ বিশ্বাস শয়তানে অলৰেডি ফালি পেলালে, আমাক ফালি পেলাই দিলে আত্মিক দিশত। সদায় মনত ৰাখিব, যিজন ব্যক্তি যুদ্ধ কৰে সেইজন ব্যক্তিয়ে জয়ো কৰে। বাইবেলত লিখা আছে, তোমালোকে ভয় নকৰিবা, মই জগতখনক জয় কৰিলো। ঈশ্বৰে যদি জগতখনক জয় কৰিলে, তেওঁৰ লগত আমিও জয় কৰিব পাৰোঁ। যীশুখ্ৰীষ্টৰ দ্বাৰা সকলো ক্ষেত্ৰত মই জয়তকৈও জয়যুক্ত হলো, এইবুলি লিখা আছে প্ৰিয়। গতিকে আমি যদি যীশুখ্ৰীষ্টৰ লগত থাকি আমি যদি শয়তানৰ বিৰুদ্ধে যুদ্ধ কৰো, তেনেহলে আমি সকলো ক্ষেত্ৰত আমি জয়যুক্ত হ'ব পাৰোঁ। সকলো ক্ষেত্ৰত আমি আত্মিক দিশত বলৱান হ'ব পাৰোঁ, আত্মিক দিশত বহুত আগবাঢ়ি যাব পাৰোঁ, আমি এটা আত্মিক দিশত মেচিয়ৰ ব্যক্তি হ'ব পাৰোঁ, পৰিপূৰ্ণ ব্যক্তি, পৰিপক্ক ব্যক্তি হ'ব পাৰোঁ, এটা মেচিয়ৰ পাৰ্চন, a spiritual mature Christian। যিজন ব্যক্তি যুদ্ধ কৰিবলৈ শিকা নাই, যিজন ব্যক্তি হাত চলাবলৈ শিকা নাই, ঈশ্বৰৰ পৰা ট্ৰেইনিঙে লোৱা নাই, তেওঁ কিদৰে শয়তানৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগে, তেওঁ কিদৰে নিজৰ পৰিয়ালক আত্মিক দিশত আগবঢ়াই লৈ যাব, নিজৰ চাৰ্চক, নিজৰ মণ্ডলীক আত্মিক দিশত আগবঢ়াই লৈ যাব। গতিকে প্ৰিয়সকল, আমি শয়তানৰ বিৰুদ্ধে যুদ্ধ কৰাৰ প্ৰয়োজন আছে। এই বাক্যৰ যোগেদি আপোনালোকক সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক। প্ৰেইজ দ্য লৰ্ড।